সুখৰ সময়টো থিয় হ'ম, অন্যায় বিৰোধী মাতাটো থিয় হ'ম, একত্ৰ কৰি। আগতে ৬ গাঁও সমষ্টিৰ বিধায়ক আছিলোঁ। প্ৰথমবাৰ মই ৬৪,০০০ ভোটত বিধায়ক হৈছোঁ। দ্বিতীয়বাৰ মই ৭৪,০০০ ভোটত বিধায়ক হৈছোঁ। আৰু তৃতীয়বাৰ মই ৯৪,০০০ ভোটত বিধায়ক হৈছোঁ। অৰ্থাৎ ৬৪ ৫ বছৰ, ৭৪ ৫ বছৰ, ৯৪। আৰু এইবাৰ মই বিশ্বাস ৰাখোঁ ২৬ৰ নিৰ্বাচনত ১ লক্ষতকৈ বহুত বেছি ভোটত আমি ভাৰতীয় জাতীয় কংগ্ৰেছক ইয়াৰ পৰা নিৰ্বাচিত কৰি লৈ যাম। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী চমৰীয়া সমষ্টিৰ পৰা অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত এক ইতিহাস ৰচনা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী, গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং সাহাবৰ হাতত এই সমষ্টিৰ জনসাধাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ এক বৃহৎ ভোটৰ ব্যৱধানত জয় কৰাই লৈ যাব। অসমত যাতে এখন শক্তিশালী চৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ হ'ব পাৰে। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো আৰু আপোনালোকৰ পৰা অনাগত ভৱিষ্যতত মই যাতে সুপৰামৰ্শ পাওঁ, মোক যাতে নিজৰ বুলি ভাবি সকলোৱে মোক আশীৰ্বাদ দিয়ে আৰু কাম কৰাৰ ক্ষেত্ৰত যাতে মই আগুৱাই যাব পাৰোঁ, তাৰ ক্ষেত্ৰত যাতে আপোনালোকে সদায় মোক উপদেশ আদেশ দি আগুৱাই লৈ যায়। সুখৰ সময়টো থিয় হ'ম, অন্যায় বিৰোধী মাতাটো থিয় হ'ম, একত্ৰ কৰি। আগতে ৬ গাঁও সমষ্টিৰ বিধায়ক আছিলোঁ। প্ৰথমবাৰ মই ৬৪,০০০ ভোটত বিধায়ক হৈছোঁ। দ্বিতীয়বাৰ মই ৭৪,০০০ ভোটত বিধায়ক হৈছোঁ। আৰু তৃতীয়বাৰ মই ৯৪,০০০ ভোটত বিধায়ক হৈছোঁ। অৰ্থাৎ ৬৪ ৫ বছৰ, ৭৪ ৫ বছৰ, ৯৪। আৰু এইবাৰ মই বিশ্বাস ৰাখোঁ ২৬ৰ নিৰ্বাচনত ১ লক্ষতকৈ বহুত বেছি ভোটত আমি ভাৰতীয় জাতীয় কংগ্ৰেছক ইয়াৰ পৰা নিৰ্বাচিত কৰি লৈ যাম। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী চমৰীয়া সমষ্টিৰ পৰা অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত এক ইতিহাস ৰচনা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী, গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং সাহাবৰ হাতত এই সমষ্টিৰ জনসাধাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ এক বৃহৎ ভোটৰ ব্যৱধানত জয় কৰাই লৈ যাব। অসমত যাতে এখন শক্তিশালী চৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ হ'ব পাৰে। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো আৰু আপোনালোকৰ পৰা অনাগত ভৱিষ্যতত মই যাতে সুপৰামৰ্শ পাওঁ, মোক যাতে নিজৰ বুলি ভাবি সকলোৱে মোক আশীৰ্বাদ দিয়ে আৰু কাম কৰাৰ ক্ষেত্ৰত যাতে মই আগুৱাই যাব পাৰোঁ, তাৰ ক্ষেত্ৰত যাতে আপোনালোকে সদায় মোক উপদেশ আদেশ দি আগুৱাই লৈ যায়। সুখৰ সময়টো থিয় হ'ম, অন্যায় বিৰোধী মাতাটো থিয় হ'ম, একত্ৰ কৰি। আগতে ৬ গাঁও সমষ্টিৰ বিধায়ক আছিলোঁ। প্ৰথমবাৰ মই ৬৪,০০০ ভোটত বিধায়ক হৈছোঁ। দ্বিতীয়বাৰ মই ৭৪,০০০ ভোটত বিধায়ক হৈছোঁ। আৰু তৃতীয়বাৰ মই ৯৪,০০০ ভোটত বিধায়ক হৈছোঁ। অৰ্থাৎ ৬৪ ৫ বছৰ, ৭৪ ৫ বছৰ, ৯৪। আৰু এইবাৰ মই বিশ্বাস ৰাখোঁ ২৬ৰ নিৰ্বাচনত ১ লক্ষতকৈ বহুত বেছি ভোটত আমি ভাৰতীয় জাতীয় কংগ্ৰেছক ইয়াৰ পৰা নিৰ্বাচিত কৰি লৈ যাম। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী চমৰীয়া সমষ্টিৰ পৰা অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত এক ইতিহাস ৰচনা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী, গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং সাহাবৰ হাতত এই সমষ্টিৰ জনসাধাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ এক বৃহৎ ভোটৰ ব্যৱধানত জয় কৰাই লৈ যাব। অসমত যাতে এখন শক্তিশালী চৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ হ'ব পাৰে। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো আৰু আপোনালোকৰ পৰা অনাগত ভৱিষ্যতত মই যাতে সুপৰামৰ্শ পাওঁ, মোক যাতে নিজৰ বুলি ভাবি সকলোৱে মোক আশীৰ্বাদ দিয়ে আৰু কাম কৰাৰ ক্ষেত্ৰত যাতে মই আগুৱাই যাব পাৰোঁ, তাৰ ক্ষেত্ৰত যাতে আপোনালোকে সদায় মোক